নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক এনে এবিধ ঘৰুৱা প্ৰতিকাৰ বা হোম ৰেমেডিৰ বিষয়ে জনাম যিয়ে নেকি আমাৰ শৰীৰৰ বাবে বহুতো ইফেক্টিভ আৰু ডায়াবেটিস ৰোগীৰ বাবেও বহুতো উপকাৰী। যদি আপুনি ডায়াবেটিস ৰোগত আক্ৰান্ত হৈ আছে তেন্তে এই হোম ৰেমেডি যদি আপুনি ব্যৱহাৰ কৰে তেন্তে কেইসপ্তাহ মানৰ পাছত আপোনাৰ ব্লাড সুগাৰ কন্ট্ৰল হোৱা দেখা পাব। তেনেহলে আহকচোন আমি জানি লওঁ এই হোম ৰেমেডি কিহৰ দ্বাৰা আৰু কেনেকৈ প্ৰস্তুত কৰা হয়। এই হোম ৰেমেডি প্ৰস্তুত কৰিবলৈ মাত্ৰ আপোনাক তিনিবিধ উপাদানৰ প্ৰয়োজন, যেনে শুকান তিতা কেৰেলাৰ গুড়ি 50 গ্ৰাম, হালধি গুড়ি 50 গ্ৰাম আৰু মেথি দানা 50 গ্ৰাম। বৈজ্ঞানিক বিশ্লেষণ অনুসৰি দেখা পোৱা গৈছে যে তিতা কেৰেলাত কোৰেণ্টিন, ৱাইচিন আৰু পলিপেপটাইড পিৰ দৰে তিনিবিধ ৰাসায়নিক মিশ্ৰিত পদাৰ্থ পোৱা যায় যিয়ে নেকি ডায়াবেটিস ৰোগীৰ ব্লাড সুগাৰ কন্ট্ৰল কৰাত সহায় কৰে আৰু তেজ পৰিষ্কাৰ কৰে। দ্বিতীয় হল হালধি। হালধিত কাৰ্কুমিন বুলি এবিধ কম্পাউণ্ড পোৱা যায়। এই কাৰ্কুমিনৰ বাবেহে পেনক্ৰিয়াছত থকা বিটা সেলবোৰে ইনসুলিন তৈয়াৰ কৰিব পাৰে। সেইবাবে হালধি ডায়াবেটিস ৰোগীৰ বাবে বহুত উপকাৰী। তৃতীয় হল মেথি দানা। আয়ুৰ্বেদিকৰ মতে পুৰণি কালৰ পৰাই এই মেথি দানা ডায়াবেটিস ৰোগীৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। মেথি দানাত সলিবল ফাইবাৰ পোৱা যায়। এইবাবে আমি খোৱা খাদ্যবোৰত থকা ফেটছ আৰু কাৰ্বহাইড্ৰেটছবোৰক এই মেথি দানাই লাহে লাহে হজম কৰাত সহায় কৰে, যাৰ বাবে শৰীৰত ব্লাড সুগাৰ নিয়ন্ত্ৰণ হয়। ইয়াৰ উপৰি মেথি দানাত 4-হাইড্ৰক্সি আইচোলিচিনৰ দৰে এবিধ এমিনো এচিড পোৱা যায় যিয়ে নেকি আমাৰ পেনক্ৰিয়াজক ষ্টিমুলেট কৰাত সহায় কৰে, যাতে পেনক্ৰিয়াজে সঠিক মাত্ৰাত ইনসুলিন তৈয়াৰ কৰিব পাৰে। বন্ধুসকল, আহকচোন এতিয়া আমি জানি লওঁ এই তিনিবিধ সংমিশ্ৰণ ঘৰতে আমি কিদৰে তৈয়াৰ কৰিব পাৰি। প্ৰথমে তিতা কেৰেলা আৰু তাৰ পাছত হালধি ভালদৰে মিক্সাৰ গ্ৰাইণ্ডাৰত গুড়ি কৰি লওক। তাৰ পাছত এই মেথি দানাবোৰ এটা কেৰাহীত ভাজি গুড়ি কৰি লওক। তাৰ পাছত এই তিনিবিধ উপাদানৰ এক সংমিশ্ৰণ তৈয়াৰ কৰি এটা কণ্টেইনাৰত ভৰাই ৰাখক। এই উপাদানসমূহ প্ৰায় এমাহ ধৰি কণ্টেইনাৰত ভৰাই ৰাখিব পাৰি। যদি আপুনি এই উপাদানবোৰ দৈনিক ৰাতিপুৱা জলপান খোৱাৰ আধা ঘণ্টামানৰ পাছত 1 চামুচমান এগিলাচ কুহুমীয়া গৰম পানীৰ সৈতে মিহলাই খাব পাৰে তেন্তে আপোনাৰ ব্লাড সুগাৰ নিশ্চয় কন্ট্ৰল হৈ থাকিব।